মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ফালৰ পৰা দুটা হাতী লৈ অহা হৈছে আৰু 4দিনীয়া যাত্ৰাৰ অন্তত তেওঁলোকে ইতিমধ্যে গোৱালপাৰা জিলাৰ লক্ষীপুৰ বন সংমণ্ডলৰ অধীনত যিখিনি অঞ্চল আছে ইয়াত উপস্থিত হৈছে আৰু আপোনালোকে নিশ্চয় জানে গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰেঞ্জৰ আণ্ডাৰত যিখিনি অঞ্চল আছে সেই অঞ্চলসমূহত বিগত 5 বছৰ ধৰি হাতীৰ এটা বৃহৎ জাকে ধান খেতিকে আদি কৰি মানুহৰ বহু ক্ষয়ক্ষতি কৰিছে আৰু বহুত মানুহৰ হাতীৰ মুখত পৰি মৃত্যু মুখত পৰিছিল আৰু তেনে এক কাৰ্যটো হৈছিল যেহেতু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ সঠিক লোকেশ্যন তেওঁলোকে পোৱা নাছিল হাতীসমূহ ক'ত আছে ক'ত মুভ কৰি আছে যাৰ ফলত হাতী আৰু মানুহৰ সংঘাত আমি বিগত বছৰকেইটাত হোৱা দেখিবলৈ পাইছিলোঁ আৰু সেই ইস্যুটো সলভ কৰাৰ কাৰণে এটা প্ৰচেষ্টা তেওঁলোকে হাতত লোৱা আজি দেখিব পাইছোঁ এই বৃহৎ জাকটোৰ যিটো ডাঙৰ হাতী সেইটো হাতীক ইতিমধ্যে ট্ৰেংকুলাইজ কৰা হৈছে আৰু ট্ৰেংকুলাইজ কৰি এই ডাঙৰ হাতীটোক GPS লগাব আৰু লগোৱাৰ ফলত তেওঁলোকে এই জাকটো ক'ত মুভ কৰি আছে ক'লৈ গৈ আছে তেওঁলোকে নিশ্চয় আপডেট পাই থাকিব আৰু যাৰ ফলত সেই অঞ্চলখিনি সতৰ্কতা বজাই ৰাখিব আৰু যাৰ ফলত হাতী মানুহৰ সংঘাতটো যিটো সেইটো কিছু ক্ষেত্ৰত ৰোধ কৰিবলৈ সহায় হ'ব যাৰ হেতুকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দুটা হাতী লৈ অহা হৈছে যিটো হাতী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিগত 4 দিন ধৰি অহাৰ ফলত আজি আহিছে আৰু আহাৰ অন্তত তেওঁলোকে তেওঁলোকৰ কাম ইতিমধ্যে ষ্টাৰ্ট কৰি বৃহৎ হাতী জাকটো খেদি সাইনবোৰ্ডৰ পৰা খেদি লৈ ইতিমধ্যে ধামৰ ৰিজাৰ্ভৰ যিখিনি ঠাই আছে ইয়াতে এটা হাতীক ট্ৰেংকুলাইজ কৰা হৈছে আৰু এই হাতীটো বহুত ডাঙৰ হাতী এইটোৱে জাকটোক লিড কৰে প্ৰায় আমি দেখিবলৈ পাওঁ আৰু এই হাতীটোকে বৰ্তমান ইতিমধ্যে ট্ৰেংকুলাইজ কৰিছে আৰু ট্ৰেংকুলাইজ কৰি তেওঁলোকক যিখিনি কৰিব লগা কাম সেইখিনি GPS লগাৰ ইতিমধ্যে লগাইছে ইতিমধ্যে বাকি যিখিনি হাতী আছে বাকি হাতী জাকখিনি আগলৈ মুভ কৰিছে সালবাৰী যিটো আছে সেইফালে বাকি হাতী জাকটো মুভ কৰিছে এই হাতীটো বৰ্তমান ট্ৰেংকুলাইজ কৰা হৈছে যদিও তেওঁলোকে GPS লগাৰ পিছত হাতীটো এতিয়াও হোষ্টটো অহা নাই আৰু যাৰ কাৰণে ইয়াতে ৰখি আছে আৰু এই হাতীটো ইয়াৰ পৰা মুভ কৰাৰ লগে লগে এই অপাৰেশ্যনটো এই কামখিনি সাকসেসফুলি কমপ্লিট হ'ব আৰু এই ক্ষেত্ৰত অঞ্চলবাসী তথা আমাৰো এটা কাৰণে ভালেই হ'ল কাৰণ যেহেতু এটা হাতীটো য'ত থাকিব আমি এটা সঠিক আপডেট তেওঁলোকৰ ফালৰ পৰা পাম আৰু আমি নিজেও সেই সতৰ্কতা বজাই ৰাখিম আৰু হাতী মানুহৰ সংঘাতৰ যিটা ৰূপ এই ৰূপটো ৰোধ কৰাত কিছু ক্ষেত্ৰত এইটোৱে সহায় কৰিব নিশ্চয়।